আপুনি বাৰু আভা কাৰ্ড বনাইছেনে? কি ক'লে? বনোৱা নাই বা নামটোও শুনা নাই। আচ্ছা ঠিক আছে। আপোনাৰ বাৰু আধাৰ কাৰ্ড আছেনে? আপোনাৰ আয়ুষ্মান কাৰ্ড আছেনে? চাওক, আপুনি আধাৰ কাৰ্ড, আয়ুষ্মান কাৰ্ড এইবিলাক কাৰ্ডৰ বিষয়ে আপোনালোকে ভালদৰে শুনিছে আৰু আপুনি হয়তো এই আধাৰ কাৰ্ড, আয়ুষ্মান কাৰ্ড বনাইছেও। কিন্তু নতুনকৈ আভা কাৰ্ড বুলি এটা বহুত জনপ্ৰিয় শব্দ এটা চাৰিওফালে ওলাই আছে যে আভা কাৰ্ড আমি বনাব লাগে। যদি আপুনি আভা কাৰ্ড বনোৱা নাই বা আপুনি আভা কাৰ্ডৰ বিষয়ে জানিব বিচাৰিছে, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। মই আজি আপোনালোকক এই আভা কাৰ্ডখন কি আৰু আভা নম্বৰটো ক্ৰিয়েট কৰিবলৈ বা আপুনি আভা কাৰ্ড এখন বনাবলৈ কি কি তথ্য আপোনাৰ লগত থাকিব লাগিব, ক'ত আপুনি আভা কাৰ্ডখন বনাব পাৰিব, এই সকলো তথ্য সামৰিয়ে মই আজি আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহক প্ৰথমতে আমি চাওঁ যে এই আভা কাৰ্ডখননো কি, এই আভা কাৰ্ডখন আমাৰ কিয় ইমান বেছি প্ৰয়োজন, এই কথা প্ৰথমতে আমি জানি লওঁ। আৰু ইয়াৰ পিছত এই আভা কাৰ্ডখন বনাবলৈ কোনে কোনে কাৰ্ডখন বনাব পাৰিব, কোনবোৰ মানুহক আমি বেনিফিচিয়াৰী বুলি ক'ম, অৰ্থাৎ কোনে কাৰ্ডখন বনাব পাৰিব, আৰু কাৰ্ডখন বনাওঁতে কি কি তথ্য বা ডকুমেণ্ট আমাক লাগিব, এই কথাখিনি আমি ক'বলৈ বিচাৰিম। ঠিক আছে। চ' প্ৰথমতে এই আভা কাৰ্ডনো কি তাৰ বিষয়ে অকণমান কওঁ। চাওক, আভা মানে হ'ল আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট। আমাৰ হেল্থৰ এটা একাউণ্ট খোলাৰ কাৰণে আমাৰ চৰকাৰে গোটেই ভাৰত জুৰি এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে। সাম্প্ৰতিক সময়ত দেখা গৈছে যে আমাৰ অতীজৰে পৰা যি মানুহৰ স্বাস্থ্যৰ বিষয়ে যেতিয়া বেমাৰ হ'ব, চিকিৎসা কৰিব হস্পিটেলবিলাকত, আমাৰ কি কৰিব লাগে, বিভিন্ন ধৰণৰ ৰিপৰ্ট ল'ব লাগে, ব্লাড টেষ্ট কৰিব লাগে, এক্সৰে কৰিব লাগে, MRI কৰিব লাগে, কিমান ধৰণৰ যে আমি ট্ৰিটমেণ্ট কৰিব লাগে আমাৰ চিকিৎসাৰ বিনিময়ত। আৰু আমি সাধাৰণ মানুহ, গাঁৱত বাস কৰা মানুহ, আমি ৰিপৰ্টো বুজি নাপাওঁ আৰু ৰিপৰ্টত কি লিখিছে এইবিলাক কথা আমাৰ কোনো জনাৰ উপায় নাথাকে। যেতিয়া আমি ট্ৰিটমেণ্ট এটা কৰাৰ কাৰণে এখন হস্পিটেলৰ পৰা আন এখন হস্পিটেল, অসমৰ পৰা বাহিৰৰ হস্পিটেল বা বাহিৰৰ ৰাজ্যত যেতিয়া আমি চিকিৎসা কৰিবলৈ যাওঁ, তেতিয়া আমাৰ কিছুমান সমস্যা আহে কি যে আমি কি ট্ৰিটমেণ্ট কৰিছিলোঁ এই কথাখিনি বাহিৰৰ ৰাজ্যৰ কোনোবা ডক্টৰক বুজাবলৈ আমাৰ অসুবিধা, বা বেমাৰটোৰ কথা বুজাই ক'ব যাওঁতে সেই মানুহজনৰ লগত যদি আমি হিন্দী বা ইংৰাজীত কথা পাতিব লাগে, হয়তো আমাৰ ভাষাৰ দুৰ্বলতাৰ কাৰণে সঠিকভাৱে বুজাই ক'ব নোৱাৰিবও আমি পাৰোঁ। বা এনেকুৱা হ'ব পাৰে যে হস্পিটেলত আগতে কি ট্ৰিটমেণ্ট হৈছিল তাৰ কাগজ আপুনি হয়তো বিচাৰি পোৱা নাই, গতিকে সঠিকভাৱে আপুনি চিকিৎসা কৰিবলৈ যাওঁতে অসুবিধাৰ সৃষ্টি হৈছে। তো এনেকুৱা ধৰণে এই ৰিপৰ্টবোৰ, ফাইলবোৰ দাঙি দাঙি এখন হস্পিটেলৰ পৰা এখন হস্পিটেল বা এবাৰ চিকিৎসা কৰাৰ পিছত পুনৰ এবাৰ চিকিৎসা কৰাৰ কাৰণে আগৰ ৰিপৰ্টবিলাক আমি নিয়া, এই গোটেই কথাখিনি ডকুমেণ্টবিলাক এতিয়া ডিজিটেলাইজ কৰাৰ চিন্তা কৰা হৈছে, য'ত নেকি আপুনি আকৌ কোনো ধৰণৰ ৰিপৰ্ট হাতেৰে দাঙি এখন হস্পিটেলৰ পৰা এখন হস্পিটেলত নিয়াৰ কোনো দৰকাৰ নাই। আপুনি ৰিপৰ্টটো বুজি নাপালেও কোনো কথা নাই, আপুনি এখন আভা কাৰ্ড বনাব লাগিব, অৰ্থাৎ আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট এটা আপুনি খুলিব লাগিব, যিটো হেল্থ একাউণ্টত আপোনাৰ হোৱা ট্ৰিটমেণ্টৰ সকলোবোৰ তথ্য সেই একাউণ্টটোত ষ্ট'ৰ হৈ থাকিব। যেনে মই এটা উদাহৰণ দিব বিচাৰিছোঁ, আপোনাৰ নিজৰ বেংকত এটা নিশ্চয় একাউণ্ট আছে, কিন্তু আপুনিতো ভাৰতৰ বিভিন্ন ঠাই ঘূৰি পকি থাকি ATM কাৰ্ডেৰে য'তেই ইচ্ছা ত'তে আপুনি পইচা ওলাব পাৰে। তেতিয়া পইচাটো কিন্তু কাটিব নিশ্চয় আপোনাৰ সেই বেংকৰ একাউণ্টটো য'ত আপোনাৰ আছিল সেই ঠাইটোৰে কাটা যাব। ঠিক তেনেদৰে আপোনাৰ হেল্থৰ একাউণ্ট এটা খোলাৰ পিছত পইচাৰ লেনদেন যেনেকৈ একাউণ্টত গোটেইখিনি সন্নিৱিষ্ট হৈ থাকে, আপোনাৰ হস্পিটেলত হোৱা সকলোবোৰ ট্ৰিটমেণ্ট, আপুনি কি ব্লাডৰ ৰিপৰ্ট পাইছে, ডক্টৰে কি ধৰণে আপোনাৰ অপাৰেশ্যন কৰিছে, এক্সৰে ৰিপৰ্টটো কি, আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট কি, MRI ৰিপৰ্ট কি, CT স্কেনৰ ৰিপৰ্ট কি, এই গোটেই কথাখিনি হস্পিটেলত যেতিয়া আপুনি এডমিট হ'ব, এডমিট হোৱাৰ দিনাখনেই আপোনাক হস্পিটেল কৰ্তৃপক্ষই আভা কাৰ্ডখন আপোনাক খুজিব। খোজাৰ লগে লগে যিটো আপোনাৰ 14টা অংকৰ এটা সংখ্যা থাকিব, সেই অংকটো মাৰি দিয়াৰ পিছত আপোনাৰ তাত গোটেই ডিটেইলছখিনি আহিব আৰু হস্পিটেলত হোৱা সকলোবোৰ ট্ৰিটমেণ্টৰ বিষয়ে তাৰ এক্সপাৰ্ট এজনে আপোনাৰ তাতে এণ্ট্ৰি কৰিব। এই যে ডাটা এণ্ট্ৰি কৰিলে, এই এণ্ট্ৰি অৰ্থাৎ এই যিখিনি তথ্য আপোনাৰ হস্পিটেলত হৈ গ'ল, কোন ডক্টৰে অপাৰেশ্যন কৰিছে, কি অপাৰেশ্যন কৰিছে, কি ট্ৰিটমেণ্ট কৰিছে, কি মেডিচিন দিছে, কেনেধৰণৰ উপদেশ দিছে, এই কথাবিলাক আপোনাৰ সেই নাম্বাৰটোত সেই এক্সপাৰ্টজনে যেতিয়া আপোনাক ডিছচাৰ্জ কৰি দিব, ধুনীয়াকৈ গোটেইখিনি কম্পিউটাৰত সন্নিৱিষ্ট কৰি থৈ দিব। সেই কাৰ্ডখন আপোনাৰ হাতত লৈ আহিলে, লৈ অহাৰ পিছত পুনৰাই যদি আপুনি আকৌ চিকিৎসা কৰিব লগা হয়, তেতিয়া সেইখন হস্পিটেলেই হওক বা বেলেগ কোনো হস্পিটেলেই হওক,
আপোনাক পুনৰবাৰ সেই কাৰ্ডখন খুজিব অৰ্থাৎ যেতিয়াই আপুনি কোনোবা হস্পিটেলত এণ্ট্ৰি হ'ব আপোনাক এই কাৰ্ডখন খুজিব মানে সেই সংখ্যাটো খুজিব যেনে আধাৰ নম্বৰটো আমাক খোজে সেনেকৈ আভা নম্বৰটো আপোনাক খুজিব খোজাৰ পিছত পুনৰবাৰ সেই কম্পিউটাৰত যেতিয়া আপোনাৰ নম্বৰটো মাৰি চাব তেতিয়া আগৰ হস্পিটেলখনে ডিছচাৰ্জ কৰাৰ সময়ত কি কি তথ্য তাত সন্নিৱিষ্ট হৈ আছিল গোটেইখিনি কম্পিউটাৰৰ স্ক্ৰীণত আহি যাব ইয়াৰ ফলত কি লাভ হ'ব যে ডক্টৰজনে সকলোবোৰ ৰিপৰ্ট পাই গ'ল আপুনি বুজাই নকলেও কথা নাই আপুনি হিন্দী ইংৰাজী বা অন্য ভাষা নাজানিলেও কোনো কথা নাই অকল সেই নাম্বাৰটো দিয়াৰ ফলত যিজন ডক্টৰে আপোনাক ট্ৰিটমেণ্ট কৰিব বা যিখন হস্পিটেলত আপোনাৰ ট্ৰিটমেণ্ট হ'ব সেই কথাখিনি তেখেতসকলে আমাৰ এই একাউণ্টৰ পৰাই গোটেই কথাখিনি জানি ল'লে তাত যি ট্ৰিটমেণ্ট হ'ব সেই হস্পিটেলখনেও আপোনাৰ একাউণ্টত ডিছচাৰ্জৰ সময়ত গোটেইখিনি কথা তেওঁলোকে সন্নিৱিষ্ট কৰি থৈ দিব এনেকৈ প্ৰতিবাৰ ট্ৰিটমেণ্টৰ সময়তে আপোনাৰ হস্পিটেলত হোৱা সকলোবোৰ চিকিৎসাৰ তথ্যবিলাক এটা এটাকৈ সোমাই থাকিব গোটেই জীৱন জুৰি আপোনাৰ সেই নাম্বাৰটোৰ চেঞ্জ নহয় যোনেই যি হস্পিটেলত আপোনাক চাব বিচাৰে জানিব বিচাৰে সেই নাম্বাৰটোৰ জৰিয়তে গোটেইখিনি চাব পাৰিব চাওকচোন বাৰু ইমান সুন্দৰ এক ব্যৱস্থা য'ত নেকি আপুনি আৰু কোনো জানাৰ দৰকাৰ নাই ট্ৰিটমেণ্ট আমি সাধাৰণ মানুহ আমি কেৱল বেমাৰটো হ'লে তাক ভুগিবহে পাৰোঁ ভুক্তভোগী হিচাপে আমি থাকিব পাৰোঁ আমি ট্ৰিটমেণ্ট কৰিব নাজানো আমি ঔষধৰ কোনো জ্ঞান নাথাকিব ডক্টৰে আমাক এডভাইচ দিব লাগিব অৰ্থাৎ আমাৰ বহুত কষ্ট হয় এই কথাবিলাক মানে মনত ৰখাৰ কাৰণে ফাইলবিলাকৰ কাগজৰ দম হৈ যাব অথচ কোনটো ফাইল ক'ত কেনেকুৱা ট্ৰিটমেণ্ট হৈছিল আমাৰ জানাৰ উপায় নাথাকে এতিয়া সেই গোটেই কথাখিনিৰ পৰা হাত সৰাৰ কাৰণে বা আমাক সকাহ দিয়াৰ কাৰণে আমাৰ ভাৰত চৰকাৰে বা অসম চৰকাৰে বা অন্যান্য ৰাজ্যৰ চৰকাৰবিলাকে কি কৰিছে যে এটা ডিজিটেলাইজ কৰাৰ চিন্তা কৰিছে আপোনাৰ পেপাৰ মোডত যিখিনি কথা তথ্য সন্নিৱিষ্ট হৈ থাকিব যিখন আপুনি ফাইল হিচাপে কঢ়িয়াই অনা নিয়া কৰি থাকিব লাগিব এতিয়া আৰু কোনো ধৰণৰ ফাইল আপুনি অনা নিয়া কৰিব নালাগে আপোনাৰ সেই ডিজিটেল ৰূপত গোটেই তথ্যখিনি সেই নাম্বাৰটোৰ সেই কাৰ্ডখনত সোমাই থাকিব আৰু এটা ভাল কথা কি যদি আপোনাৰ কাৰ্ডখন কেতিয়াবা হেৰায়ো যায় আপুনি সেই নাম্বাৰটো ৰিকভাৰীও কৰিব পাৰিব বা ক'ৰবাত আপুনি যদি নাম্বাৰটো লিখি থৈ দিয়ে আপোনাৰ ডায়েৰীত তেতিয়াহ'লে সেই নাম্বাৰটো কৈ দিলেও তেখেতসকলে গম পাব যে এইটোৱে তেখেতৰ নাম্বাৰ হয় কাৰ্ডখন থাকিলে ভাল কথা হেৰাই গ'লেও আপোনাৰ চিন্তা কৰিব নালাগে ধুনীয়াকৈ নাম্বাৰটো আপুনি লিখি থৈ দিব ভাল কথা নহয়নে বাৰু নিশ্চয় হয় এই হেল্থ একাউণ্টটো আমি যদি খোলোঁ তেতিয়াহ'লে আমাৰ এই সুবিধাবিলাক হ'ব প্ৰথমতে চাওক আপুনি আমাৰ অসমৰ চাংচাৰিত যিখন মানে এইমছ হস্পিটেল আছে যদি আপুনি কেতিয়াবা গৈছে আপুনি গম পাইছে যদি আপুনি যোৱা নাই তেনেহ'লে আপুনি জানি থোৱা ভাল হ'ব আভা কাৰ্ড বা আভা নম্বৰটো নোহোৱাকৈ আপুনি তাত ট্ৰিটমেণ্ট কৰিব নোৱাৰে মানে অলৰেডি এইমছ লেভেলত এই কামটো আৰম্ভ হৈছে বাকী আমাৰ গুৱাহাটী মেডিকেল কলেজেই হওক বা আমাৰ অসমৰ অন্যান্য যি মেডিকেল কলেজ হস্পিটেল আছে বা প্ৰাইভেট ছেক্টৰত যিবিলাক ডাঙৰ ডাঙৰ হস্পিটেল আছে তেখেতসকলেও এই কামটো কৰিবলৈ আৰম্ভ কৰিছে কিন্তু চালুকীয়া অৱস্থাত আছে সেইকাৰণে চৰকাৰে কি কৰিছে এতিয়া একদম মিছন মোডত সকলো মানুহৰ একদম আজি জন্মা বাচ্চাটোৰ পৰা একদম বৃদ্ধ বয়সলৈকে প্ৰতিজন মানুহৰে এই আভা কাৰ্ডটো বনোৱাৰ কাৰণে মিছন মোডত কাম কৰিবলৈ দিছে যাতে প্ৰতিজন মানুহৰে এই কাৰ্ড বনা হোৱাৰ পিছত হস্পিটেলবিলাকে যেতিয়া আপোনাক খুজিব কাৰ্ডখন আপুনি দিয়ক যাতে আপুনি দিব পাৰে আপোনালোকে আয়ুষ্মান কাৰ্ডখন চাওক প্ৰথম অৱস্থাত মানুহে হয়তো ভাবিছিল কি হ'ব চৰকাৰে বাৰু পইচা দিব নেকি কাৰ্ডখন কিবা কামত আহিব নেকি এতিয়া যদি আপুনি ভুক্তভোগী হয় আপোনাৰ যদি বেমাৰ হৈছে বা ঘৰৰ পৰিয়ালৰ কাৰোবাৰ বেমাৰ হৈছে আপুনি নিশ্চয় জানে যে কাৰ্ডখন হস্পিটেলত দেখুৱাই দিয়াৰ লগে লগে আপোনাৰ সেই নাম্বাৰটো ব্যৱহাৰ কৰি আপোনাৰ তাত পইচা সন্নিৱিষ্ট কৰে বা কেছলেছ ট্ৰিটমেণ্ট আপোনাৰ কৰে হেল্থ একাউণ্টটো কিন্তু কোনো পইচাৰ কথা নহয় না আপুনি পইচা দিব লাগিব না আপোনাক পইচা কোনোবাই দিব এইটো কেৱল এটা একাউণ্ট য'ত তথ্যখিনি সন্নিৱিষ্ট হৈ থাকিব এইটো কিন্তু আপোনালোকে ভুল নুবুজিব আয়ুষ্মান কাৰ্ড হৈছে আপোনাৰ চিকিৎসাত সহায় হোৱাকৈ পইচাৰ যোগান ধৰিব চৰকাৰে এটা হেল্থ ইঞ্চুৰেঞ্চ হয় কিন্তু আভা মানে আয়ুষ্মান কাৰ্ড আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট এই আভা কাৰ্ডখন হৈছে এটা ডাটাবেছ এটা একাউণ্ট য'ত আপোনাৰ ট্ৰিটমেণ্টৰ তথ্যহে সন্নিৱিষ্ট হৈ থাকিব ইয়াত পইচাৰ লেনদেনৰ কোনো কথা নাহে তো আপোনালোকে আশা কৰোঁ এই আভা কাৰ্ডখন কিয় প্ৰয়োজন নিশ্চয় বুজি পাইছে আজি যদিও হোৱা নাই অদূৰ ভৱিষ্যতে অতি সোনকালে আমাৰ প্ৰত্যেক হস্পিটেলত এই আভা কাৰ্ডৰ প্ৰয়োজনীয়তা আহি পৰিব আৰু তেতিয়ালৈকে হয়তো আপোনাৰ বহুত দেৰি হৈ যাব গতিকে অনতিপলমে আপোনালোকে এই আভা কাৰ্ডবিলাক বনাই লওক
আপুনি আজি বুজি পোৱা নাই ঠিকেই, কিন্তু বুজি নিশ্চয় এদিন হ'লেও পাব, কাৰণ চৰকাৰে বহুত চিন্তা চৰ্চা কৰি বহুত এক্সপাৰ্টৰ লগত আলোচনা কৰিহে এই পদক্ষেপটো হাতত লৈছে। আমি সাধাৰণ মানুহ, আমি হয়তো কেতিয়াবা কথাবিলাক দেৰিকৈ বুজি পাওঁ, তথাপিও কিন্তু আমাৰ ভালৰ কাৰণে এই কামটো কৰিছে। আশা কৰিছোঁ আপোনালোকে এই আভা কাৰ্ডটো বনাব। এতিয়া মই আপোনাক ক'ব খুজিছোঁ যে এই আভা কাৰ্ডটো কোনে বনাব লাগিব, কেনেকৈ বনাব লাগিব, কাৰ ওচৰত গৈ বনাব লাগিব, এই বিষয়ে কিছু ক'ব বিচাৰিছোঁ। প্ৰথমতে আভা কাৰ্ডখন কোনে বনাব লাগিব? চাওক, যদি আপোনাৰ আয়ুষ্মান কাৰ্ডখন আছে, আভা নাম্বাৰটো সেই আয়ুষ্মান কাৰ্ডখনতে লিখা আছে। আপুনি এবাৰ পঢ়ি চাবচোন, আপোনাৰ হাতত যদি আয়ুষ্মান কাৰ্ডখন আছে ওলাই ল'ব, লৈ পঢ়ি চাব যে তাত এই তলৰ ফালে এটা আভা ID বুলি 14টা অংকৰ এটা সংখ্যা আছে। সেই সংখ্যাটোৱে হ'ল আভা নাম্বাৰ, যিটো আমি আভা কাৰ্ড বনাওঁতে সৃষ্টি হয়। যিহেতু আপুনি আয়ুষ্মান কাৰ্ডখন ইতিমধ্যেই বনাই লৈছে, তেনেহ'লে আপুনি আৰু আভা কাৰ্ড বনাব নালাগে। বুজি পাইছে? দ্বিতীয় কথা, ধৰি লওক আপুনি আয়ুষ্মান কাৰ্ড বনোৱা নাই, কিন্তু আপোনাৰ ৰেচন কাৰ্ড আছে। আপুনি হয়তো অহাকালি আয়ুষ্মান কাৰ্ডখন বনাব, তেতিয়াও আপুনি আভা কাৰ্ড বনাব নালাগে, কাৰণ আয়ুষ্মান কাৰ্ড বনালে তাত আভা নম্বৰটো নিজে নিজে সৃষ্টি হ'ব। আচ্ছা, আপুনি হয়তো এনেকৈও সুধিব পাৰে যে মোৰ আয়ুষ্মান কাৰ্ডত নামটো অহা নাই, বা আয়ুষ্মান কাৰ্ডখন মই বনোৱা নাই, মোৰ ৰেচন কাৰ্ডত নামো উঠা নাই। তেতিয়া কিন্তু আপুনি এই আভা কাৰ্ডখন বনাব লাগিব। ধৰি লওক আপোনাৰ আয়ুষ্মান কাৰ্ডখন আছে, আপুনি বুজি পোৱা নাই যে আভা কাৰ্ড আয়ুষ্মান কাৰ্ড, অলপ কনফিউজন হৈ আছে আপোনাৰ। আপুনি কি কৰিলে, এজন এক্সপাৰ্টৰ ওচৰলৈকে গ'ল যে সকলোৱে আভা কাৰ্ড বনাই আছে, মোকো আভা কাৰ্ড এখন বনাই দিয়ক। আপুনি আৰু আভা কাৰ্ড বনাব নোৱাৰে। তাতে ছিষ্টেমত আপোনাক কৈ দিব যে আপোনাৰ অলৰেডি আভা কাৰ্ডটো বনোৱা আছে, আপুনি আৰু বনাব নোৱাৰে। আপোনাৰ আয়ুষ্মান কাৰ্ডখন গৈ চাব, তাতেই আছে। অৰ্থাৎ কোনোবা হস্পিটেলত গ'লে আয়ুষ্মান কাৰ্ডখন লৈ গ'লেই আপোনাৰ কামটো হ'ব, আভা নম্বৰো পাব, আয়ুষ্মান কাৰ্ডৰ নম্বৰ তাত পাই যাব। এটা কথা বুজি পালে যে আপুনি আয়ুষ্মান কাৰ্ড থাকিলে আভা কাৰ্ড বনাব নালাগে, এক নম্বৰ কথা। দ্বিতীয়তে, যদি আপুনি এজন চাকৰিয়াল হয়, বা যদি আপোনাৰ পৰিয়ালত ধৰক 5জন সদস্য আছে, তাৰে 3জনৰ আয়ুষ্মান কাৰ্ড আছে, 2জনৰ নামেই উঠা নাই ৰেচন কাৰ্ডত, তেতিয়াহ'লে সেই নাম নুঠা মানুহ দুজনেও আপুনি আভা কাৰ্ড বনাব লাগিব। আৰু চাকৰিয়ালসকলৰ যাৰ মুঠতে ৰেচন কাৰ্ড নাই, তেওঁলোকৰ প্ৰত্যেকেই আভা কাৰ্ডটো বনাব লাগিব। বহুতেই ভাবে যে এটা পৰিয়ালত এটা বনালে হ'ব নেকি, এখন কাৰ্ড বনালে হ'ব নেকি? নহ'ব। বেমাৰ নিজা নিজা বস্তু, প্ৰত্যেকৰে শৰীৰ বেলেগ বেলেগ, প্ৰত্যেকৰে বেমাৰ বেলেগ বেলেগ, গতিকে সকলোৰে কাৰণে নিজা নিজা একোটা আভা ID লাগিবই। গতিকে মনত ৰাখিব, প্ৰত্যেককে লাগিব, কেৱল আয়ুষ্মান কাৰ্ড থকা কাৰণেহে তেওঁক নালাগে, বাকী সকলোকে আভা কাৰ্ডৰ প্ৰয়োজনটো হ'ব। এতিয়া আমি চাওঁ যে ক'ত বনাব লাগিব। যদি আপুনি ভাল এক্সপাৰ্ট হয়, কম্পিউটাৰৰ বিষয়ে জানে, মোবাইলৰ বিষয়ে জানে, তেনেহ'লে আভা কাৰ্ড আপুনি নিজেও বনাব পাৰে। কিন্তু মই আপোনাক ছাজেষ্ট কৰিম, আপুনি ইমান ৰিস্ক ল'ব নালাগে। যদি আপুনি নাজানে বা অলপ অসুবিধা পায়, ৰিস্ক ল'ব নালাগে। আপোনাৰ ওচৰৰ হস্পিটেলখনলৈকে যাওক। সি লাগে ছাব চেণ্টাৰেই হওক, বা সি লাগে মিনি PHC হওক, বা আপোনাৰ PHC লেভেল হওক, বা মেডিকেল কলেজ হওক, যি লেভেলৰ হস্পিটেল নহওক কিয়, আপুনি ওচৰৰ হস্পিটেললৈকে যাওক। গৈ যিকোনো একজন কৰ্মচাৰীক আপুনি ক'ব যে মই আভা কাৰ্ড বনাব লাগিছিল। আপোনাৰ নিশ্চিতভাৱে সেইখন হস্পিটেলত আভা কাৰ্ডটো বনোৱা হ'ব। বুজি পালে? ইয়াৰ পিছত মই ক'ব বিচাৰিছোঁ যে যদি আপুনি আভা কাৰ্ড বনাবলৈ কোনোবা ওচৰৰ হস্পিটেললৈকে যায়, লগত কি ডকুমেণ্ট লৈ যাব? এক নম্বৰতে নিব লাগিব আপুনি আপোনাৰ আধাৰ কাৰ্ডখন। আধাৰ কাৰ্ডখনে হৈছে ইয়াৰ 1 নম্বৰ ডকুমেণ্ট, যিটো আপোনাৰ মানে আভা কাৰ্ড বনাওঁতে প্ৰয়োজন হয়। এতিয়া তাতে এটা বৰ ইম্পৰ্টেণ্ট কথা আছে যে OTP। আমি যেতিয়া আয়ুষ্মান কাৰ্ড বনাইছিলোঁ, এই OTPটোও আমাক বহুত জগৰ লগাইছিল। বহুত মানুহৰ সেই আধাৰ কাৰ্ড বনোৱাৰ সময়ত দিয়া মোবাইলটো হাতত নাই, মানে বেলেগ চিম ব্যৱহাৰ কৰিছে, ৰিচাৰ্জ নাই, এনেকুৱা বহুত সমস্যা আছিল, য'ত OTP সংগ্ৰহ কৰাটো যথেষ্ট টান হৈ পৰিছিল কিছুমান ক্ষেত্ৰত। কিন্তু আভা কাৰ্ড বনোৱাতে এটা বৰ ভাল কথা যে OTP আধাৰত লাগেই, কিন্তু আভা কাৰ্ডৰ ক্ষেত্ৰত OTP নোহোৱাকৈও বনোৱাৰ ব্যৱস্থা আছে। গতিকে যদি আপোনাৰ হাতত মোবাইলটো নাথাকে, কোনো চিন্তা কৰিব নালাগে, অকল আধাৰ কাৰ্ডখন লৈয়েই আপুনি ওচৰৰ হস্পিটেলখনলৈকে যাওক, আৰু তাত সেই আভা কাৰ্ডখন আপোনাক বনাই দিব। আধাৰ নম্বৰটো ল'ব, লোৱাৰ পাছত দিব। আৰু আপুনি পাৰিলে যিটো আভা নম্বৰ সেই মানুহজনে বনাই দিব আপোনাক, লিখি লৈ আহিব নাম্বাৰটো। আপোনাৰ তাত এটা মেছেজ যাব, কিন্তু মেছেজ কেতিয়াবা কি হয়, নাযায় মেছেজটো। বহুতৰ ক্ষেত্ৰত কি হয়, যেনে আমি ATMৰ পৰা পইচা ওলালে মেছেজ নাহে, অথচ পইচাটো ওলাই গ'ল।
ঠিক তেনেদৰে আপোনাৰ কিবা কাৰণত মেছেজ নাহিব পাৰে নেটৱৰ্কৰ কাৰণে, পাৰিলে আপুনি মানুহজনৰ পৰা সেই নাম্বাৰটো লিখি ল'ব আৰু ডাউনলোড কৰিব পাৰি, ছিষ্টেম আছে। পিছৰ পৰ্যায়ত মই সেইবিলাক কথা ক'ম। আপোনাৰ এখন ধুনীয়া কাৰ্ড বনাই ল'ব আৰু আপোনাৰ কাৰণে গোটেই জীৱন সেই কাৰ্ডখন প্ৰয়োজন হ'ব। ঠিক আছে, বুজি পালেনে বাৰু? এতিয়া আমি এনেকুৱাকৈ সংকল্পবদ্ধ হ'ব লাগিব যে আমি প্ৰত্যেক মানুহে আভা কাৰ্ড বনাব লাগিব। ইতিমধ্যে মিছন মোডত প্ৰত্যেক স্কুলে হয়তো কিছু ঠাইত কিছুমান স্কুল হয়তো কভাৰ নহ'ব পাৰে, কিন্তু মই যি অঞ্চলত থাকোঁ, যেনে মই টিহু অঞ্চলৰ পৰা মই আপোনাৰ ওচৰত কথা পাতি আছোঁ, টিহু অঞ্চলৰ প্ৰায়ভাগ স্কুলতে মিছন মোডত স্কুলে ল'ৰা ছোৱালীবিলাকৰ এই আভা কাৰ্ড বনোৱা হৈছে। যদি আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীটোও যদি বা আপুনি নিজেও আভা কাৰ্ড বনোৱা নাই, তেনেহ'লে অনতিপলমে আভা কাৰ্ড বনাওক আৰু এই যিটো আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট বা স্বাস্থ্য সম্পৰ্কীয় একাউণ্টটো চৰকাৰে যি উদ্দেশ্য আগত ৰাখি বৰ্তমান আমাক মানে হস্পিটেল ছিষ্টেমটো ব্যৱহাৰ কৰিব খুজিছে, তাৰ আপুনি অংশীদাৰ হওক। কাৰণ যদি আজি এই কামটো নকৰে, ভৱিষ্যতে হয়তো আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে চিকিৎসাৰ ক্ষেত্ৰত। তো মই আভা কাৰ্ডৰ বিষয়ে আজি এই তথ্যখিনি আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ এইখিনি কথা বুজি পোৱাৰ পিছত আপুনি নিশ্চয় আভা কাৰ্ড বনাবলৈ আগ্ৰহী হ'ব আৰু আপুনি ওচৰৰ হস্পিটেললৈকে নিশ্চয় যাব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।